আজি সন্ধিয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈছে। গুৰুত্বপূৰ্ণ এটা ভাল খবৰ, কিয়নো ৰাজ্যৰ লগতে সমগ্ৰ দেশতে কমিছে কৰোণা ভাইৰাছ আৰু 3 সপ্তাহত 50% কমি গৈছে কৰোণা ভাইৰাছৰ আক্ৰান্ত ৰোগীৰ সংখ্যা। আৰু ইয়াত কৈছে বিগত প্ৰায় 2 মাহ ধৰি কৰোণাৰ দ্বিতীয় ঢৌৱে ইতিমধ্যে বিধ্বস্ত দেশ ক্ষতিসাধন কৰিছে। কিন্তু প্ৰতিদিনে লাখ লাখ লোক কৰোণাত আক্ৰান্ত হোৱাৰ লগতে হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে মাত্ৰ 24 ঘণ্টাতে। কিন্তু ফলত স্বাস্থ্য আন্তঃগাঁথনি একেবাৰে ভাঙি পৰিছে সমগ্ৰ দেশৰ লগতে অসমতো। কিন্তু লাহে লাহে কিছু স্থিৰতা দেখাবলৈ খবৰ আহিছে আমাৰ অসমৰ ফালৰ পৰা। আৰু তাৰ লগতে ইয়াত কৈছে যে বিগত 3 সপ্তাহ ধৰি প্ৰতিদিনে কৰোণা নতুনকৈ আক্ৰান্তৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে। 7 দিনৰ গড় হিচাপত দেশত কৰোণাৰ আতংক হৈছে 50%লৈ কমি গৈছে। এইটো বহুতেই ভাল খবৰ, কিয়নো সমগ্ৰ দেশতে যি কৰোণাৰ হাৰ আছিল সেয়া 50%লৈ ডাইৰেক্ট 50%লৈ কমি যোৱা খবৰ আমাৰ হাতত আহি পৰিছে। আৰু এটা খুব এটা ভাল লক্ষণ, কিয়নো ইতিমধ্যে এই কমি যোৱাৰ ফলত সকলো আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ঘোষণা কৰিছে। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই আজি সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতেই ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো লকডাউনৰ সময়তো বহু লোকে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া খাদ্য ইতিমধ্যে গ্ৰহণ কৰি আছে বা কম দামত খাদ্য পাই আছে। কিন্তু এটা বহুতেই ডাঙৰ খবৰ, কিন্তু বন্ধ হ'ব গৈছে সকলোৰে ৰেচন কাৰ্ড। আৰু ইয়াত প্ৰথমতে কৈছে যে আৰ্থিকভাৱে স্বচ্ছল লোকে ত্যাগ কৰিব লাগিব এতিয়া ৰেচন কাৰ্ড। মন্ত্ৰী ৰঞ্জিত দাসৰ আহ্বান, দৰিদ্ৰতাক বঞ্চিত নকৰিব। আৰু গ্ৰামোন্নয়নত 3287টা পদ শীঘ্ৰেই নিযুক্তিৰ ঘোষণাও কৰিছে। কিন্তু প্ৰথমতে ৰেচন কাৰ্ডবিহীন দুখীয়া লোকসকলক ৰেচন কাৰ্ড প্ৰদানৰ স্বাৰ্থত আৰ্থিকভাৱে স্বচ্ছল লোকসকলক ৰেচন কাৰ্ডৰ পৰিহাৰ কৰিবলৈ বিনম্ৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আৰু যিসকল লোকে আৰ্থিকভাৱে স্বচ্ছল অৰ্থাৎ যাৰ বছৰেকীয়া আয় 1 লাখতকৈ অধিক বা যাৰ চৰকাৰী চাকৰি আছে, যিসকলে পেঞ্চনাৰ, তেওঁলোকে ৰেচন কাৰ্ডৰ সুবিধা লৈ থকাটো যুক্তিসংগত নহয় বুলিও ভাবোঁ। আৰু সেয়েহে মই বিনম্ৰতাৰে আৰ্থিকভাৱে স্বচ্ছল প্ৰতিজন লোকৰ ৰেচন কাৰ্ডসমূহ স্বইচ্ছাৰে পৰিহাৰ কৰি দুখীয়া ৰাইজৰ আগত সহায় কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। আৰু অন্যথা ইয়াত কৈছে যে সকলোকে এই অভিযানৰ সহযোগী হৈ ৰেচন কাৰ্ড বঞ্চিত দুখীয়াসকলক সহায় কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়াৰ নীতিক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে একত্ৰিত আগবঢ়াবলৈ আহ্বান কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু ইয়াত কৈছে যে আজি এক সংবাদমেলত এই আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। ছ'চিয়েল মিডিয়াতো মন্ত্ৰীগৰাকীয়ে কৰিছে আহ্বান। অন্যথা ইয়াত কৈছে ৰেচন কাৰ্ডবিহীন দুখীয়া লোকক আৰু ৰেচন কাৰ্ড প্ৰদানৰ স্বাৰ্থত এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আৰু এই কথা তেওঁ অফিচিয়েল টুইটাৰ একাউণ্টত ইতিমধ্যে উল্লেখ কৰিছে। কিয়নো মন্ত্ৰী দাসে কয় যে একাংশ লোকে বিভিন্ন কাৰণৰ ৰেচন কাৰ্ড লৈ থৈছে, কিন্তু তেওঁলোকৰ কাৰ্ডৰ চাউল দিয়া নাই আৰু লোৱা নাই। এনে কৰাৰ ফলত বহু দৰিদ্ৰ লোক বঞ্চিত হৈ আছে আৰু সুলভ মূল্যৰ দোকানীসকল লাভ হোৱা বুলি অভিযোগ কৰে ৰঞ্জিত কুমাৰ দাসে। কিন্তু বৰ্তমান বহু লোক ধনী লোকেও এতিয়া ৰেচন কাৰ্ড বিভিন্ন কামত লৈ থৈছে, কিন্তু তেওঁলোকে চাউল আদি ক্ৰয় নকৰে। আৰু তাৰ ফলত ইতিমধ্যে সুলভ মূল্যৰ দোকানৰ যিসকল আছে তেওঁলোকে ধনী হৈছে, কিন্তু দুখীয়াসকল ইতিমধ্যে বঞ্চিত হৈছে। তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আনহাতে পঞ্চায়ত বা গ্ৰাম উন্নয়ন বিভাগত 3287টা পদত নিযুক্তি দিবলৈ ইতিমধ্যে আহ্বান কৰিছে। চৰকাৰে দিবলগীয়া 1 লাখ নিযুক্তিৰ ভিতৰত এই পদসমূহে শীঘ্ৰেই পূৰণ হ'ব বুলিও ইতিমধ্যে স্পষ্ট ঘোষণা ৰাজ্যৰ এই প্ৰভাৱশালী মন্ত্ৰী। সন্ধিয়াৰ পাছতো এই মুহূৰ্তৰ আন এটাই বহুতে ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো আপোনাৰ বেংকত টকা আছে নেকি? আৰু এতিয়া আপুনি এই বেংকত টকা উলিয়াব নোৱাৰিব, কাৰণ বন্ধ হৈ গৈ আছে। কিয়নো আপুনি ইয়াত প্ৰথমতে কৈছে RBI বাতিল কৰি এটা বেংকৰ অনুজ্ঞাপত্ৰ, আৰু বেংকত থকা আপোনাৰ জমাধন এতিয়া কি হ'ব? কিয়নো আপুনি এই জমাধন উলিয়াব পাৰিবনে নাই? ভিডিঅ'টো সম্পূৰ্ণভাৱে স্কিপ নকৰাকৈ চাই থাকক। আৰু বহুকেইটা বেংকৰ ইয়াত সাঙুৰ খাব পাৰে, কিয়নো কৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে বাতিল কৰিছে মহাৰাষ্ট্ৰ পুনেত থকা শিৱৰাজ ৰাও হোটেল সমবায় বেংকৰ। আৰু কিয়নো ইয়াত কৈছে শিৱৰাজ ৰাও হোটেলৰ বেংকৰ অনুজ্ঞাপত্ৰ আৰু কাৰ্যত ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছে যে শিৱাজী ৰাও হোটেলে সমবায় বেংকৰ দুৰ্বল বিত্তীয় ব্যৱস্থা, ফাইনেন্সিয়েল কণ্ডিশ্যন আৰু বেংকিং কাম-কাজৰ বাবে পৰ্যাপ্ত মূলধনৰ অভাৱ আৰু উপাৰ্জনৰ কোনো আশা নথকাৰ বাবে বেংকিং অনুজ্ঞাপত্ৰ আৰু বেংকিং অৰ্থাৎ লাইচেন্স বাতিল কৰিছে। আৰু ইতিমধ্যে 98% গ্ৰাহকে সম্পূৰ্ণ জমাধন ঘূৰাই পাব। আৰু শিৱৰাজ ৰাও হোটেলে সমবায় বেংকৰ অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ লগে লগে বেংকে 31 মে 2021 পৰা কোনো বেংকিং ব্যৱসায় কৰিব নোৱাৰিব। ৰিজাৰ্ভ বেংকে মহাৰাষ্ট্ৰ সমবায় সমিতিৰ পঞ্জীয়ক আৰু শিৱৰাজ ৰাও হোটেলৰ সমবায় বেংকে লিমিটেড বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। আৰু ইতিমধ্যে ৰিজাৰ্ভ বেংকে উল্লেখ কৰা হৈছে যে বেংকটো চলাই ৰখাটো ইয়াৰ জামাকৰ্তাৰ আৰু স্বাৰ্থৰ সৈতে লৰা ধেমালি কৰাৰ দৰে হ'ব। ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছিল যে বেংকত ধন জমা থোৱা সকলৰ 98%তকৈ অধিক লোকেই তেওঁলোকৰ সম্পূৰ্ণ ধন জমাই পাব পাৰে, কিন্তু এতিয়াও বৰ্তমান তেওঁলোকৰ ধনসমূহ আবদ্ধ হৈ আছে। আৰু ইতিমধ্যে ৰিজাৰ্ভ বেংকে এক সকাহ দিছে যে এই সকলো এই পইচাখিনি 1 মাহৰ ভিতৰত, কিন্তু এতিয়া 15 দিনৰ বা 10-20 দিনলৈকে এই সকলো পইচা ঘূৰাই পোৱা নিশ্চিত হৈ নপৰিব, কিয়নো বেংকটো ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। আৰু তাৰ বাবে ইতিমধ্যে পইচাসমূহ অতি সোনকালে পোৱাটো এতিয়া নিশ্চিত হৈ পৰা নাই। লগতে DICGC
আৰু অধীনত বেংকৰ আৰু জমাকৰ্তাসকলে 5 লাখ টকালৈকে জমাৰ বাবে বীমা প্ৰাপ্ত কৰে। সৰল ভাষাত বেংক লোকচানৰ সন্মুখীন হ'লে বা বন্ধ হ'লে তেওঁলোকে 5 লাখ টকালৈকে জমা পাব। উল্লেখযোগ্য যে সমবায় বেংকৰ কাম-কাজ 4 মে 2019 পৰা নিষিদ্ধ কৰা হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং নিয়ন্ত্ৰণৰ আইন 1949 ধাৰা 35A আৰু অধীনত শিৱৰাজ শৌচালয়ৰ সমবায় বেংকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু এই নিষেধাজ্ঞাৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকে ধন উলিওৱা জমা কৰা ঋণ প্ৰদানৰ নিষিদ্ধ কৰিছিল। অৱশ্যে বেংকৰ গ্ৰাহকসকলে 1000 টকালৈকে উলিয়াব পাৰে। কিন্তু ৰিজাৰ্ভ বেংকে ইতিমধ্যে মহাৰাষ্ট্ৰৰ কেইবাটাও সমবায় বেংকৰ অনুজ্ঞাপত্ৰ ইতিমধ্যে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ ফলতে লাখ লাখ এতিয়া ব্যক্তিৰ যিসকল ব্যক্তিৰ বেংকত ইতিমধ্যে ধন জমা হৈ আছে তেওঁলোক বিপদৰ সন্মুখীন হৈ পৰিছে। কিয়নো ইতিমধ্যে বেংকে যেতিয়া ৰিজাৰ্ভ বেংকে এটা বেংক বন্ধ কৰি দিয়ে আৰু তাৰপিছতে সেই বেংকৰ গ্ৰাহকে কোনো কাৰণে পইচা অলপ দিনলৈ পইচাখিনি সকলো ঘূৰাই পাব, কিন্তু কিছু সময় এতিয়া বান্ধি দিছে আৰু সেই সময়ৰ ভিতৰত এই পতাকাখিনি উলিয়াই পদ নিশ্চিত হৈ নপৰিব। আৰু ৰিজাৰ্ভ বেংকে ইতিমধ্যে 15 দিনৰ পৰা এমাহৰ ভিতৰত সকলো 98% লোকক ইতিমধ্যে ধন ঘূৰাই দিয়াৰ কথা ইতিমধ্যে স্পষ্ট ঘোষণা কৰিছে। তে বহুতেই ভাল খবৰ, কাৰণ ৰিজাৰ্ভ বেংকে এতিয়া সকলো ধন ঘূৰাই দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে এই বেংকত জমা থোৱা ধনসমূহ। আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিয়নো ৰাজ্যৰ সকলোৰে মনত প্ৰশ্ন উদয় হৈছিল যে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভৱিষ্যত কি হ'ব, তেওঁ কোন পদত মন্ত্ৰী হিচাপে দায়িত্ব ল'ব বা তেওঁ কেন্দ্ৰলৈ যাব নেকি। কিন্তু সকলো জল্পনা কল্পনা অন্ত আজি অৱশেষত আৰু দীৰ্ঘদিন ধৰি চলি অহা জল্পনা কল্পনা আজি আকৌ দিল্লীৰ ৰাজনীতিলৈ উভতি যাব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কি প্ৰস্তাৱ কেন্দ্ৰীয় নেতৃত্বৰ। সোণোৱালকে কেন্দ্ৰীয় নেতৃত্ব জনাইছে মনৰ কথা আৰু ইয়াত কৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সন্মানজনকভাৱে পদবী অধিষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে বহুবাৰ তেওঁৰ সৈতে আলোচনা কৰিছে আৰু যথা সময়ত তেওঁক সন্মানজনক পদত অধিষ্ঠিত কৰিব কেন্দ্ৰীয় নেতৃত্বই। এই কথা শুকুৰবাৰে সদৰি কৰে লোকসভাৰ সাংসদ দিলীপ শইকীয়াই আৰু এই ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিজৰ মনৰ কথা কেন্দ্ৰীয় নেতৃত্বক জনাইছে বুলিও দিলীপ শইকীয়াই ইতিমধ্যে স্পষ্ট ঘোষণা কৰিছে আৰু সেই হিচাপত কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত চিলমোহৰ মাৰিব। আৰু শেহতীয়াকৈ লগতে শইকীয়াই লগতে কৈছে ৰাজ্যসভাৰ আসন খালী আছে আৰু সেইখন কথাটো আছে, কিন্তু বিষয়বোৰ হৈছে কেন্দ্ৰীয় নেতৃত্ব আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী আলোচনা কৰি সেই সিদ্ধান্ত গ্ৰহণ কৰিব। এইখিনিত এটা ডাঙৰ কথা, কিয়নো ইয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে। কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৃহৎ কেইবাখনো আঁচনি জাৰি কৰিছে। তাৰ মাজতে প্ৰথমতে ইয়াত কৈছে যে ক'ভিডত অনাথ হোৱা শিশুৰ বাবে নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক আঁচনি 10 লাখ টকা ফিক্সড ডিপজিটৰ লগতে আছে বহুতো সুবিধা। আৰু ইয়াত কৈছে কৰোনা মহামাৰীৰ বাবে অনাথ হোৱা শিশুৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে গুৰুত্বপূৰ্ণ আঁচনি। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী কেয়াৰ ফৰ চিলড্ৰেন শীৰ্ষক আঁচনিৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চস্তৰীয় পৰ্যায়ৰ বৈঠকত এই COVID-19ৰ ফলত পিতৃ মাতৃ হেৰুওৱা শিশুসকলক সহায় কৰাৰ বাবে গ্ৰহণ কৰা হৈছে পদক্ষেপৰ ওপৰত আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই আঁচনিৰ বিষয়ে ঘোষণা কৰাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে কয় যে শিশুসকলে দেশৰ ভৱিষ্যত প্ৰতিনিধিত্ব কৰে আৰু দেশে শিশুসকলক সমৰ্থন আৰু সুৰক্ষা দিয়াৰ বাবে সকলো সম্ভৱপূৰ্ণ প্ৰচেষ্টা কৰিব, যাতে তেওঁলোকে শক্তিশালী নাগৰিক হিচাপে বিকশিত হয় আৰু তেওঁলোক এক উজ্জ্বল ভৱিষ্যত লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা